সিহঁতে ৰং খেলি মেথেন নদীত গা ধুবলৈ আহিছিলে। গা ধুব আহি এতিয়া পানীত পৰিছে। পানীত পৰাৰ পিছত কাষৰ কিছুমানে গম পাই মেথেন এনে অলপ হুলস্থুল পৰিৱেশ হ'ল। তাৰপিছত অলপ হাল্লা হৈ মেথেন মানুহ আহিল চাৰিওফালৰ পৰা আহি মেথেন ইফাল সিফাল কৰি পিছত স্থানীয় ৰাইজ নামি পানীৰ ভিতৰত সিহঁতে মোটামুটি ১.৫ ঘণ্টামান আছিল। হয়। অঁ, উদ্ধাৰ কৰিছে, কিন্তু দুটা মৃত্যু জানে পাইছোঁ। আৰক্ষী আহিছিল, সেই সময় আহিছিল আৰক্ষী আহি লৈ গৈছে। ৰাজ্যক এনেকুৱা কেতিয়াও যাতে এই বেকী নদীত এনেকুৱা আহি গা নুধুৱে বা কেতিয়াবা বেলেগ পৰিস্থিতিত আহে সিহঁতে। ঘটনাটো তাৰমানে আমাৰ বেকী নদীৰ ওচৰত হৈছে। ইয়াত তাৰমানে হোলী খেলি ভাড়া মাৰে দুজন ল'ৰা, 3জন আহিছিল। এজন গা ধোৱা নাছিল আৰু 2জনমান গা ধুব খুজিছিল। ধুওঁতে তাৰমানে ইয়াত অলপ দ পানী আছিল, তাতে পৰি 2জন ঢুকাই গ'ল। আপোনাৰ এটা বজাত, 1 বজাত, দিনৰ 1 বজাত। বাৰপেটা কেটেল ফাৰ্মৰ আপোনাৰ ল'ৰা 2জন ইয়াৰে হয়। মৃত্যু অৱস্থাতে উদ্ধাৰ কৰা হ'ল। আমাৰ হয়, গাঁৱলীয়া ৰাইজে উদ্ধাৰ কৰলাক। দুইটাই হয়, 2জনে। বয়স 21 আৰু 22 বছৰ তেনেকুৱা হ'ব। হয়, হয়, আৰক্ষী আহি লৈ গ'লাক।